নমস্কাৰ, আজি আমি আমাৰ সানডে কিচেনত আমন্ত্ৰণ কৰি আনিছো এগৰাকী কিশোৰী। আপোনালোকে জানে যোৱা সপ্তাহ আমাৰ সানডে কিচেনৰ অনুষ্ঠানত তেওঁৰ মাতৃ মমিতা বাইদেৱে আমাক জনাইছিলে যে তেওঁৰ কন্যা আহি আমাৰ এই অনুষ্ঠানত চাহ বনাই দেখুৱাব বুলি। তো আজি আমি এই কিশোৰীজনীক আমন্ত্ৰণ কৰি আনিছো আমাৰ সানডে কিচেনৰ অনুষ্ঠানত। তো আমি কিছু কথা কিশোৰীজনীৰ লগত পাতো, তেওঁৰ নাম, ঠিকনা আৰু তেওঁ কোন ক্লাছত পঢ়ে এইবোৰ আমি জানিম। তো মাইনা, তোমাৰ নামটো? My name is Gorima Bhuiya. আৰু তুমি কোন ক্লাছত পঢ়া? Class 1. আৰু তোমাৰ ঘৰ ক'ত? Guwahati. গুৱাহাটী। তো আপোনালোকে চালে তেওঁ নিজৰ নাম, ঠিকনা আৰু কোন ক্লাছত পঢ়ে সেইটো ক'লে। এতিয়া আমি আমাৰ অনুষ্ঠানলৈ আগবাঢ়িম। তো আজি মাইনা তুমি কি বনাই দেখুৱাবা আমাক? চাহ। চাহ। তো চালে তাই আমাক আজি চাহ বনাই দেখুৱাব। তো পলম নকৰি আমি আমাৰ অনুষ্ঠানলৈ আগবাঢ়ো। এয়া চাইছে তাই চাহ বনোৱা আৰম্ভ কৰিছে। এতিয়া তুমি ইয়াতে কি দিবা? যিহেতু তাই এটি কিশোৰী, তো আমি অলপমান তাৰ হেল্প কৰি দেখুৱাম। কি কৰিব? এতিয়া তাই তাতে অকণমান পানী দি আছে আৰু অলপ দিম। কি দিব? গৰিমা, তোমাক তোমাৰ চাহ বনোৱাটো কোনে শিকালে? মা। মায়ে শিকাইছে? আৰু তুমি ইয়াৰ আগতে চাহ বনাইছা? বনোৱা নাই। আজি প্ৰথম? তুমি চাহ বনাই ভাল পোৱা? ৰান্ধি ভাল লাগে তোমাৰ? আৰু তুমি কি কি বনাব জানা? মই অকল চাহ বনাবই জানো। চাহ বনাব জানা অকল? তো আজি আমি তোমাৰ চাহটো খাই টেষ্ট কৰি ক'ম তুমি কেনেকুৱা চাহ বনাইছা। যিহেতু তুমি আজি প্ৰথমবাৰ চাহ বনাইছা, তো আমি টেষ্ট কৰি চাম দেই। তো যিহেতু আপোনালোকে চালে আমাৰ এই কিশোৰীজনী আমাৰ এই অনুষ্ঠানত আহি চাহ বনাই দেখুৱাইছে। যদি আপোনালোকেও বিচাৰে, আপোনালোকৰ সৰু সৰু কিশোৰীকেইটাই যদি আমাৰ এই অনুষ্ঠানত আহি অংশগ্ৰহণ কৰিব বিচাৰে, তো আপোনালোকে আহিব পাৰে আমাৰ এই অনুষ্ঠানত। আপোনালোকে যোগাযোগ কৰিব পাৰে আমাৰ এই নম্বৰত 9706957080 এই নম্বৰত। আৰু এবাৰ নম্বৰটো কৈ দিছোঁ, 9706957080 এই নম্বৰত। গৰিমা, তুমি এতিয়া কিবা ক'ব বিচাৰানে? কম। কোৱাচোন কি ক'ব বিচাৰা তুমি? মই ইয়াতে বহুত ভাল লাগিছে আহি, আৰু এবাৰ আহিম চাহ বনাবা। তুমি আৰু এবাৰ আহিবা চাহ বনাব। আৰু কিবা ক'ব বিচাৰা? তো চালে তাইৰ চাহ এতিয়া হৈয়ে আহিছে। আমি এতিয়া চাহটো টেষ্ট কৰি চাই ক'ম যে তাই আজি প্ৰথমবাৰৰ বাবে চাহ বনাইছে, কেনেকুৱা হৈছে আমি জনাম আপোনাক। যিহেতু আমাৰ এতিয়া চাহটো হৈ আহিছে, তো গৰিমা তুমি পৰিৱেশন কৰিব পাৰিবানে? নাপাৰিম। তো যিহেতু তাই পৰিৱেশন কৰিব নোৱাৰে কাৰণ এই বস্তু গৰম হৈ আছে, তো মই পৰিৱেশন কৰি কিনে আপোনালোকক জনাইছোঁ। এয়া মই চাহটো কাপত লৈ লৈছোঁ। আপোনালোকে চাব পাৰি আছে, খুব ধুনীয়া চাহ বনাইছে তাই। তুমি চাহটো খাই ল। আহিছে, তাই মোক পৰিৱেশন কৰি দিছে ধুনীয়াকৈ। এতিয়া মই চাহটো খাই কিনে কওঁ আপোনালোকক কেনেকুৱা হৈছে চাহটো। তাই চাহটো খুবেই ধুনীয়া হৈছে, একদম মিঠাটো একদম ধুনীয়াকৈ আছে। ভাল লাগিছে তাৰ চাহটো খাই। সঁচাকৈ আজি তাইৰ চাহটো বৰ ধুনীয়া হৈছে। আৰু যদি আপোনালোকেও এনেকুৱা কিশোৰী আমাৰ অনুষ্ঠানত আনিব বিচাৰে, তো আমাৰ লগত যোগাযোগ কৰিব পাৰে। মই যোগাযোগৰ নম্বৰটো পুনৰ এবাৰ কৈ দিছোঁ, 9706957080 এই নম্বৰত। গৰিমা, তুমি এতিয়া কিবা ক'ব বিচাৰানে? মাই ধন্যবাদ। ইয়াতে বহুত ভাল লাগিছে চাহ বনাবাৰ। যিহেতু তাই কণমানি, তো ইমান ভালকে ক'ব পৰা নাই। তাই কৈ আছে যে তাই তেওঁৰ মাতৃক ধন্যবাদ জনাইছে যে তেওঁ ইয়াতে ষ্টুডিঅ'ত তাইক লৈ আহিছে আৰু ইয়াতে আহি তাই খুবেই ভাল পাইছে বুলি ক'লে। আৰু নেক্সট টাইম তাই আকৌ আহিব চাহ বনাই আমাক দেখুৱাবলৈ।
গতিকে আজি আমি আমাৰ এই অনুষ্ঠানটো ইমানতে সামৰণি মাৰিম। তাৰ আগতে আমি গৰিমাক আমাৰ ষ্টুডিঅ'ৰ তৰফৰ পৰা এটি মানপত্ৰ আৰু এটি ট্ৰফি প্ৰদান কৰিম। তো আৰু ট্ৰফি প্ৰদান কৰাৰ পিছত আমি আমাৰ এই অনুষ্ঠানটো সামৰণি মাৰিম। এতিয়া আমি তাইক সম্বৰ্ধনা দিবলৈ ওলাইছো। এয়া মানপত্ৰ। Thank you. আৰু এয়া আমাৰ ট্ৰফি। Thank you. এইখিনিতে আজি আমাৰ এই অনুষ্ঠানটো আমি সামৰণি মাৰিছো। ধন্যবাদ। ধন্যবাদ।